সতীৰ্থ সাংবাদিক ৱাজেদ আলীৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো। ৱাজেদ, এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 4 গৰাকীকৈ ছাত্ৰী, একেখন বিদ্যালয়ৰে 4 গৰাকীকৈ ছাত্ৰী সন্ধানহীন হৈছে। বৰ্তমানলৈকে সন্ধান উলিয়াব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে। আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। আটাইতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী মহানগৰৰ বশিষ্ঠ অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৰাতিপুৱাৰ ভাগত। 4 গৰাকীকৈ ছাত্ৰী ইতিমধ্যে সন্ধানহীন হোৱাৰ কি খবৰ, সেই খবৰ পোৱাৰ পিছতে কিন্তু সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকে বিৰাজ কৰিছে। কিয়নো যিটো সময় দেখিবলৈ পোৱা গৈছে এনেকুৱা যদি ঘটনা ঘটে বা এই ঘটনাত কিন্তু সমগ্ৰ পৰিয়ালৰ যিসমূহ লোক অৰ্থাৎ ছাত্ৰীগৰাকীৰ যিসমূহ পৰিয়ালৰ যিসমূহ লোক, সেই লোকসকল ইতিমধ্যে গুৱাহাটী মহানগৰীৰ যি বশিষ্ঠ আৰক্ষীৰ তাত আহি উপস্থিতি তাৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। কান্দোলত ভাঙি পৰা পৰিলক্ষিত। আচলতে কেনেকে কি হৈছে এই ঘটনা কিন্তু পোহৰলৈ অহা পৰিলক্ষিত হোৱা নাই যদি, কিন্তু এই স্থানত আৰক্ষীৰ যিসমূহ লোক আহি উপস্থিত আৰু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব আৰক্ষীৰ উচ্চপদস্থ লোক আহি এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু তেখেতসকলে সেই কথাখিনি হয়তো আচলতে কি হৈছে কেনেকৈ হৈছে সেই কথাবিলাক খবৰ লাভ কৰাৰ পাছত তেখেতসকলে সন্নিকট কৰি ভাৰতৰ পৰীক্ষা নিৰীক্ষা চলাব আৰু ক'ত কি হৈছে সেই বস্তু খবৰ লাভ পৰিলক্ষিত হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 4 গৰাকী ছাত্ৰী একেলগত এটা স্কুলৰ পৰা কেনেকৈ আচলতে সন্ধানহীন হৈছে এই ঘটনাই কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰীকে ধৰি বেহাৰবাৰীৰ যি অঞ্চল এই অঞ্চল কিন্তু জোকাৰি যোৱা পৰিলক্ষিত হৈছে। হয়, ইতিমধ্যে যিহেতু 4 গৰাকীকৈ ছাত্ৰী সন্ধানহীন হৈছে, আৰক্ষীৰ ফালৰ পৰা কিবা তথ্য লাভ কৰিছে নেকি এই মুহূৰ্তলৈকে? আৰু কিছু মুহূৰ্তৰ পিছতে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিৱৰণ হয়তো মন্তব্য কৰিব। এই মুহূৰ্তত আৰক্ষীৰ যি তদন্ত সহকাৰে পৰিলক্ষিত হৈছে। যিহেতু মই পুনৰ উল্লেখ কৰিছো 4 গৰাকী ছাত্ৰীৰ যিসকল অভিভাৱক অৰ্থাৎ গাৰ্জেনসকল আহি উপস্থিত হৈছে তেখেতসকলৰ ফালৰ পৰা যিখিনি কথা সেই কথা কিন্তু ইতিমধ্যে আৰক্ষীক জনাই আছে। জনোৱাৰ পাছত তেখেতসকলে এই মুহূৰ্তত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই। কিছু মুহূৰ্তৰ পিছতে হয়তো সেই কথা সম্ভৱ হৈ পৰিব, জল ফটফটকে ওলাই যাব আৰু আৰক্ষীৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ তদন্ত লয় কেনেকুৱা ধৰণৰ আগবাঢ়ে সেই বস্তু কিন্তু দেখিবলৈ পোৱা যাব। হয় ৱাজেদ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আৰু এই গুৱাহাটী মহানগৰীৰ বশিষ্ঠত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেখন বিদ্যালয়ৰে 4 গৰাকীকৈ ছাত্ৰী ইতিমধ্যে সন্ধানহীন হৈ আছে। কিন্তু বৰ্তমানেও আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত যিহেতু তদন্ত অব্যাহত ৰাখিছে, যিহেতু ভুক্তভোগী পৰিয়ালকেইটাই ইতিমধ্যে বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে, বশিষ্ঠ আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে। এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেলগে 4 গৰাকীকৈ ছাত্ৰী একেখন বিদ্যালয়তে অধ্যয়নৰত 4 গৰাকী ছাত্ৰী সন্ধানহীন হৈছে। বশিষ্ঠ বেহৰবাৰী অঞ্চলৰ আছিল ছাত্ৰীকেইগৰাকী। সেই ঘটনাই এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে। মাজনিশালৈকে যদি উল্লেখ কৰোঁ, বৰ্তমান সময়লৈকে কিন্তু কোনো সন্ধান উলিয়াব পৰা নাই ছাত্ৰীকেইগৰাকীৰ। পুৱাৰ ভাগত সোমবাৰে পুৱাৰ ভাগত বিদ্যালয়লৈ বুলি ওলাই গৈছিল 4 গৰাকী ছাত্ৰী, কিন্তু বিদ্যালয়লৈ বুলি ওলাই যোৱা 4 গৰাকী ছাত্ৰী বৰ্তমানলৈকে কিন্তু ঘৰলৈ উভতি অহা নাই। বৰ্তমানেও সন্ধানহীন হৈ আছে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ভুক্তভোগী পৰিয়াল 4টাই ইতিমধ্যে বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে।